এই মুহূৰ্তত লৈছে ব্ৰেকিং নিউজ পুনৰ মহানগৰীত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱতীৰ মৃতদেহ মহানগৰীৰ ভাড়াঘৰত উদ্ধাৰ হৈছে যুৱতীৰ মৃতদেহ ৰুক্মিণী নগৰত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী ৰুক্মিণী গাঁৱৰ ৰংগমঞ্চ পথৰ ভাড়াঘৰত উদ্ধাৰ বিপ্লৱী নাথৰ মৃতদেহ ৰুক্মিণী গাঁৱৰ ৰংগমঞ্চ পথৰ হাউচ নং 8ত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা এই ঘটনাৰ পিছতে পুনৰ মহানগৰীত চাঞ্চল্যকৰ সৃষ্টি হৈছে 1.5 মাহ পূৰ্বে ঘৰটোত ভাড়াত লৈছিল গোৱালপাৰাৰ যুৱতীগৰাকীয়ে এটা কোম্পানীত কৰ্মৰত আছিল যুৱতীগৰাকী কি কাৰণত সংঘটিত হল এই ঘটনা এতিয়া পোহৰলৈ অহা নাই ঘটনাস্থলীতে পৰিয়ালৰ লোক উপস্থিত হৈছে পুনৰবাৰ জনাইছো পুনৰ মহানগৰীৰ ৰহস্যজনকভাৱে উদ্ধাৰ হৈছে যুৱতীৰ মৃতদেহ মহানগৰীৰ ভাড়াঘৰত উদ্ধাৰ যুৱতীৰ মৃতদেহ ৰুক্মিণী গাঁৱত ভাড়াতীয়া হিচাপে আছিল যুৱতীগৰাকী ৰুক্মিণী গাঁৱৰ ৰংগমঞ্চ পথৰ ভাড়াঘৰত আছিল বিপ্লৱী নাথৰ নামৰ যুৱতীগৰাকী ৰুক্মিণী গাঁৱৰ ৰংগমঞ্চ পথৰ হাউচ নং 8ত উদ্ধাৰ হৈছে বিপ্লৱী নাথৰ মৃতদেহ এই ঘটনাৰ পিছতে পুনৰ মহানগৰীত চাঞ্চল্যৰ সৃষ্টি হৈছে 1.5 মাহ পূৰ্বে ঘৰটো ভাড়াত লৈছিল গোৱালপাৰাৰ যুৱতীগৰাকীয়ে এটা কোম্পানীত কৰ্মৰত আছিল যুৱতীগৰাকী কি কাৰণত সংঘটিত হল এই ঘটনা এতিয়া পোহৰলৈ অহা নাই ঘটনাস্থলীত ইতিমধ্যে পৰিয়ালৰ লোক উপস্থিত হৈছে